হেল্ল' কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। পিছে খেলৰ ভিতৰত লুডু আৰু বেডমিণ্টন খুব ভাল পাওঁ, তো বেডমিণ্টন এযোৰ অৰ্ডাৰ কৰি ল'লোঁ। বেডমিণ্টন আনিতো ৰ'বই নোৱাৰোঁ, একেই খেলিবলৈ বুলি ওচৰৰে ফিল্ড এখনলৈ গ'লোঁ। তাত মোৰ ভাগিন, ভাইটি, দাদা সকলো আছিল। তো আমি গোটেইবোৰে বৰ জমনি কৰি খেলিলোঁ। বহুত ফানি হ'ল আৰু যি গৰম লাগিছে থাকিব নাই পৰা গাইজ। আৰু হাঁহিটো পেটৰ নাৰী কিবা হৈ গৈছে, ইমান হাঁহিছোঁ। খেলৰ মাজত এনেকুৱা হাঁহি থাকিলে আৰু কি লাগে। দাদাজনো খেলৰ মাজত যি ফটোৱা কৰিলে, যি কাৰাতে শিকাইছে তেওঁ, তাক মানে আমি গাঁৱত বুঢ়া শিয়াল বুলি মাতোঁ আৰু মানে মৰমৰ বুঢ়া শিয়াল। লগত আছে মোৰ মৰমৰ দীঘল ঠেঙীয়া ভাগিন এটাও। কম আৰু গাইজ, খেলি সিহঁতৰ লগত পেট বিষ হৈ গৈছে হাঁহি। কি হ'ব আৰু জমনি কৰি খেলি আছোঁ গাইজ। এইয়া এনেকৈ ক'ব মই, এইটো এটা মোৰ ভাগিন। যে খেলি থাকে বৰকৈ ভোক লাগিল, দোকান দেখি ৰ'বই নোৱাৰোঁ, একদম গৈ গৰম আলু চপ কিনি খাই দিলোঁ। এনেদৰে গোটেই ভাটিবেলাটো পাৰ কৰিলোঁ। ঘৰত আহি ভৰি হাত ধুই পানী বটল লৈ অলপ ভাগৰ জীয়াইছোঁ গাইছে। কি যে ক'ব, মুখত যি পিম্পল উঠিছে মোৰ। সেয়াই আৰু আজিলৈ বাই বাই।